কি খবৰ ভালনে আপোনালোকৰ? মই আজি চাদৰ এখনত দহি বাতিছোঁ, চাবচোন কেনেকৈ মই চাদৰৰ দহি বাতোঁ। সূতা ল'লে ভাল, পটককৈ হয় মানে দহি সূতাখিনি ফালি পেলাই লৈ ল'ব পাৰি। মোৰ এতিয়া চাদৰৰ যিখনত দহি গাঠিছোঁ তাত আৰু মানে মই দোকানত সেই নেচা সূতাটো নাপালোঁ, সেই গুলি দুটাই লৈ ল'লোঁ। আৰু সেই গুলি দুটা ৰঙৰে মোৰ দহিখিনি গাঁঠিব লাগিব। এতিয়া অকণমান কষ্ট হয় গুলিত ল'লে, আকৌ নিজে মেৰিয়াই পেলাই হেৰি কৰি ল'ব লাগে। চাওঁচোন, আহকচোন চাওঁহি মই কেনেকৈ কৰিছোঁ, আপোনালোকেও শিকক। এতিয়া মই সূতাখিনি এনেকৈ আনি লৈছোঁ, এই দেখিছেনে? এটা হেৰি বিচনা মাথাৰ ওপৰৰ পৰা আৰু এটা হেৰিয়লৈকে ইয়াত আনি, তাৰপৰা মই সেই এতিয়া আকৌ বেঙুনীয়া এই ৰংটো মানে কৰি ল'ম, তেনেকৈ কৰি পেলাই দুটা গুলি মিলাই ল'ম, যিহেতু মোৰ চাদৰখনত সেই দুটা ৰঙেই লাগে। এতিয়া এয়া বেঙুনীয়া সূতাটো মিলাই লৈছোঁ এনেকৈ। এই অকণমান ধৰিব পাৰিছে নাই, দুটা সূতাৰ ৰং আছে ইয়াত। মানে দহি বাতিবলৈ এনেকৈ বিচনাত থৈ ল'ব। চব বাতি গৈছোঁ, ভাল হৈছেনে বাৰু? চাদৰখন যাতে পিছলি আহি নাথাকে তেনেকৈ গধুৰ বস্তু এটা দিব। মই গাৰু এটাকে দি লৈছোঁ, আপোনালোকে যি পাৰে আৰু। প্ৰথমতে এনেকৈ বেজি সোমোৱাই অকণমান দীঘল দীঘলকৈ গাঁঠি দি ল'ব দেই। ইয়াত গাঁঠি আপোনালোকে 3-4টামান দিব, একেবাৰে বেছি টাইটকৈও নিদিব আৰু একেবাৰে ঢিলাকৈও নিদিব। দেখিছেনে? দহিখিনি মানে ইয়াতকৈও ঘন কৰিব পাৰি, মই ইমানটো জোখতে ৰাখিছোঁ। তাৰপৰা এই সূতাডাল মানে এনেকৈ হেৰিকৈ বেছি টাইট কৰিব নালাগে। আকৌ এই দহি সূতা যে আছে তাৰে গুলি সূতাৰে ল'লেও হ'ব, আকৌ বেজি সূতা এইটো আমাৰ যে কাপোৰ চিলোৱা সূতাডাল সেইডাল ল'লেও হয়। এইটো মানে কালাৰটোৰ লগত মিলি যাব লাগে আৰু তেতিয়া দেখিবলৈ ভাল হয়। এতিয়া মই এই দহি সূতাৰ পৰাই লৈছোঁ এইডাল। আৰু ইয়াতকৈ ঘন দিবও পাৰি। এই চাওকচোন বাৰু মোৰ ভাগৰ কেনেকুৱা হৈছে, গোটেইখিনি হেৰি হোৱা নাই, শেষ হোৱা নাই, কৰিমহে এতিয়া। ইয়াত এনেকৈ ধুনীয়াকৈ গাঁঠিটো দি তাৰপৰা ইয়াত সূতাডাল এনেকৈ ভৰাই দিব, ভৰাই দি দিব নোৱাৰে নহয়, এনেকৈ গাঁঠি এটা দি দিব, দি এই গাঁঠি মাৰি দিলোঁ, দেখিলে? গাঁঠি মাৰি এইখিনিতে 3টামান গাঁঠি দি দিব। তিনিটামান গাঁঠি দি দিব এনেকৈ, যাতে খুলকি নাহে। গাঁঠি দিয়াৰ পাছত এনেকৈ দুইডাল মিলাই এনেকৈ হাতটো মাজত ভৰাই এইফালে বেজিটো আকৌ 3টামান গাঁঠি দি দিব ভালকৈ টাইটকৈ। 3-4টা যেইটা দিয়ে আপোনাৰ হেৰি কথা। তাৰপৰা সেইফালেদি বেজিটো পাৰ কৰি আনি থাকিব গাঁঠিত, যাতে খুলকি নাহে দেই। গাঁঠিটো ভালকৈ টাইটকৈ দিব। গাঁঠিটো দি বেজিটো এই ইয়াৰ মাজেদি তললৈ উলিয়াই লৈ আহিব। তাৰপিছত এই তলৰ হেৰিটো, এই তলৰ দহি লগত মিলাই এইটো কাটি দিব।
হৈ গ'ল দেখিছেনে এনেকৈ সূতাডাল ভৰাই আৰু এটা বেলেগ ষ্টাইলত সূতাটো দীঘল দীঘলকৈ ভৰাই থৈ যাব পাৰে আপোনালোকে তা মই তেনেকৈ আজি নাই কৰা বাৰু লগে লগে একেবাৰে হেৰি কৰিয়ে গৈছোঁ সেইটোও দেখুৱাই দিম এনেকৈ কৰি গাঁঠি এটা দি যাব এটা গাঁঠিত নহ'ব এইটো 3টামান গাঁঠি দি দিব 3-4টা বৰ টাইটকৈ সেই চাদৰখন হেৰি কৰি দিব দেই এনেকৈ দিব তাৰপৰা আৰু এটা গাঁঠি দি দিব দিয়াৰ পাছতে এই নেচা সূতা আমি দহিলে হেৰি কৰি থোৱা সূতাখিনি ইয়াৰ মাজত সোমোৱাই ল'ব সোমোৱাই লৈ এনেকৈ কৰি এইটো গাঁঠিটো এনেকৈ গাঁঠিটো দি দিব দিয়াৰ পিছত এয়া গাঁঠি দুটা হ'লেই আৰু এটা দি দিব খুলুকি নাহে যাতে টাইট হয় দহিটো 3টা গাঁঠি দি দিলে দিয়াৰ পাছতে আপুনি তাৰপৰা এইডাল দেখিছেনে এইডাললৈ লৈ এনেকৈ হাত আঙুলিটো ভৰাই পাক এটা মাৰি ইয়াত পাক কেইটামান খুৱাই টাইটকৈ হেৰি এটা কৰি দিব এই দেখিছেনে এনেকৈ টাইটকৈ টানি দিব দেখিছেনে টাইট হৈ গুচি গৈছে তাৰপৰা তলেদি বেজিটো সোমোৱাই তলফালে এনেকৈ টানি দিব এয়া হৈ গ'ল তাৰপৰা আৰু দহিটো মিলাই ইয়াত কাটি দিলে হৈ গ'ল এয়া চাদৰখন দহি বাতি আহি আছোঁ অকণ অকণকৈ দেখিছেনে কেনেকুৱা হৈছে ক'ব দেই কমেণ্ট কৰি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ